আজি আমি আলোচনা কৰিম যে ফেচবুকত কপিৰাইট ইস্যু থাকিলে কেনেকৈ চেক কৰিব আৰু চেক কৰাৰ কাৰণত প্ৰথমতে যেটো আপোনালোকৰ প্ৰোফাইল আছে ইয়াৰ যেটো চাব যে ইয়াতে 3 ডট বুলি অপচন আছে এই 3 ডট অপচনটো ইয়াতে ক্লিক কৰি দিব সো ইয়াতে ক্লিক কৰি দিয়া হলে ক্লিক কৰাৰ পিছত যেটো প্ৰফেশনাল ড্যাশবোৰ্ড আছে এই প্ৰফেশনাল ড্যাশবোৰ্ডত ইয়াতে ক্লিক কৰিব সো ক্লিক কৰি দিয়া হলে ক্লিক কৰাৰ পিছত আপোনালোকে একেবাৰে শেষত যাব সো ইয়াতে এটা অপচন পাব যে যেটো সাপোর্ট বুলি এটা অপশন পাব এই সাপোর্ট অপশনটো ইয়াতে ক্লিক কৰি লব সাপোর্ট অপশনটো ইয়াতে ক্লিক কৰি দিয়া হল সো ক্লিক কৰাৰ পিছত ইয়াতে এটা অপশন পাব যে সাপোর্ট ইনবক্স বুলি এটা অপশন আছে এই সাপোর্ট ইনবক্স অপশনটো ইয়াতে ক্লিক কৰি লব ইয়াতে ক্লিক কৰি দিয়া হলে ক্লিক কৰাৰ পিছত ইয়াতে অপশন দুটা আছে ৰিপোর্ট এবাউট আদার্স আৰু ইয়োৰ এলাৰ্টস যেটো ইয়োৰ এলাৰ্টস বুলি অপশন আছে এই অপশনটো ইয়াতে ক্লিক কৰি দিয়া হল সো ক্লিক কৰাৰ পিছত ইয়াতে আহিছে নো ভায়োলেশনস এই পেজটোত কোনো কপিৰাইট ইস্যু নাই যদি আপোনালোকৰ থাকে তেতিয়াহলে ইয়াতে যিকেটা ফটো ৰিলস বা ভিডিও আছে গোটেইকেইটা ইয়াতে শো কৰিব আৰু ডিলিট কেনেকৈ কৰিব সো ডিলিট কৰাৰ কাৰণত যিকেটা প্ৰথমতে ভিডিওটো সিলেক্ট কৰি লব যেটো ভিডিওত কপিৰাইট লাগিব এই ভিডিওটো সিলেক্ট কৰি লোৱা হল এতিয়া সিলেক্ট কৰাৰ পিছত সি ডিটেইলস বুলি এটা অপশন পাব সি ডিটেইলস অপশনটো ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰি দিয়া তাৰ পিছত চাব যে এটা কন্টিনিউ বুলি অপশন আছে এই কন্টিনিউ অপশনটো ইয়াতে ক্লিক কৰিব লাগিব সো কন্টিনিউ অপশনটো ইয়াতে ক্লিক কৰি দিয়া হল সো ক্লিক কৰাৰ পিছত এগেইন কন্টিনিউ অপশন আহিব কন্টিনিউ অপশনটো ক্লিক কৰি দিয়া হল তাৰ পিছত ইয়াতে চাব যে একসেপ্ট চেঞ্জ বুলি অপশন আছে যদি একসেপ্ট চেঞ্জ অপশনটো আপোনালোকে ক্লিক কৰে সো ক্লিক কৰিলে আপোনালোকৰ ভিডিও বা ৰিলছত যিমানখিনি ইনকাম হ'ব তাৰ পৰা কিবা এটা পাৰ্সেন্টেজ কাটি ল'ব আৰু তাৰ পিছত ইয়াতে অপশন আছে যে ৰিমুভ ভিডিও আৰু যদি ৰিমুভ ভিডিও যদি ক্লিক কৰে তেতিয়াহলে আপোনালোকৰ ভিডিওটো ডিলিট হৈ যাব সো ইয়াতে ৰিমুভ ভিডিওত ইয়াতে ক্লিক কৰি দিয়া হল সো এতিয়া ক্লিক কৰাৰ পিছত ভিডিওটো ডিলিট হৈ যাব আৰু এনেকৈ কপিৰাইট ইস্যুবোৰ সো ডিলিট কৰিব পাৰি আৰু যদি পেজত নতুনকৈ আহিছে প্লিজ ফলো কৰি শেয়াৰ কৰি ল'ব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ